পাহি ঐ পাহি ক'ত সোমাই আছ কি হলো তোৰ ইমান টেটু ফালি আছ যে ঐ ছোৱালী বলচোন দোকানৰ পৰা আহোগৈ কি খুৱাবি তই বলচোন আগত যি খাও তাকে খুৱাম চিপছ দুপাকেট মেংগো এটা আৰু কুৰকুৰি এপাকেট আৰু বলচোন আগত দোকানলৈ গৈ লওঁ তাৰপিছত কম তোৰ এইটো পেট নে আঢ়ৈমনীয়া বস্তা ঘৰত একো নোখোৱাই নেকি হ'ব নহ'লে মই নাযাওঁ হ'ব বল বল খাই ল'বি মই ভিতৰৰ পৰা ওলাই আহোগে হেল্ল' তোক মই ফেশ্বন শ্ব'লৈ লগ ধৰা নাই নহয় দোকানলৈহে লগ ধৰিছোঁ কিবা সাজি কাচি নগ'লেও হ'ব তই ছোৱালীৰ কথা কি জান হ'ব হ'ব ধুনীয়া হয়নো কিডাল ফালিবি বিয়াটোতো টপা আংকেল এটাৰ লগতে হবি ঐ বল বল কিহে ল'ৰা তোক যে আজিকালি দেখি নোপোৱাই হলো নকবি আৰু এইকেইদিন কাম এটাত অলপ ব্যস্ত হৈ আছো সেইকাৰণে তহঁতৰ ঘৰলৈ যাব পৰা নাই বাকী তোৰ কথা কচোন এইকেইদিন কলেজ গৈছ নাই আৰে কলেজ নোযোৱাকৈ থাকিবই নোৱাৰো এইকেইদিন কলেজলৈ গৈ কিবা এটা বহুত ভাল লাগিছে ঐ কি ভাবি আছ ঘৰ পালোহি চাহ একাপ খাই যাবি হ'ব দে নাখাওঁ এতিয়া বেলেগ এদিন নাখাম মা ঘৰত অকলেই আছে মাৰ গাটো বৰ ভাল নহয় মই যাওঁ এতিয়া ঐ ল'ৰা তোৰ যদি ইমান অসুবিধা হৈছে তই বিয়াখন পাতি নল কিয় বিয়াখন পাতিবলৈ ভাল ছোৱালী পাবওতো লাগিব মই তোকহে ভাল পাওঁ তই যাওঁ যদি ক এতিয়াই উঠাই দিম ঐ কি ভাবি আছ তই যা নহ'লে হ'ব দে এনেকৈ আৰু কিমান দিন লগ কৰি থাকিবি সোনকালে কিবা এটা কৰ ৰচোন দুদিনমান সময় দে হাতত চাকৰি এটাও নাই তোক যদি বিয়া পাতো খুৱাম কি পিন্ধাম কি আগতে চাওচোন কিবা এটা কৰিব পাৰোঁ নেকি তই যেনেকৈ ৰাখ মই তেনেকৈ থাকিম মাথো তই মোক এৰি থৈ নাযাবি মই তোৰ অবিহনে জীয়াই থাকিব নোৱাৰো দীপ আই লাভ ইউ লাভ ইউ টু পাহি ময়ো তোক বহুত ভাল পাওঁ ধেৎ চালা মই সপোনহে দেখি আছিলোঁ নাই নাই এনেকৈ নহ'ব অহাকালি পাহিক সকলো মনৰ কথা কৈ দিব লাগিব ঐ বল পাহি তোৰ লগত অহা ল'ৰাজন কোননো চিনি নাপালোঁ যে সি মোৰ কলেজৰ লগৰ হয় আমি দুয়োটাই একেলগতে পঢ়ো হয় নেকি পাহি তোক মোৰ কথা এটা ক'ব লগা আছিলে কি কথানো ঐ শুন না তোকো মোৰ কথা এটা ক'ব লগা আছে এটা কাম কৰোঁ কাইলৈ দেওবাৰ কলেজ নাই তই আবেলি নৈ পাৰলৈ ওলাই আহিবিচোন তেতিয়াই তোক চব কথা ক'ম হ'ব এতিয়া তই গৈ থাক হ'ব দে কালি লগ পাম
গুড মৰ্ণিং। বিচনাতে নে উঠিলা? নাই উঠাও। অঁ, আজি কলেজ নাই যে সেইকাৰণে দেৰিলৈকে শুই আছা ন? নহয়ো, তোমাৰ কথাকে ভাবি ভাবি শুই আছিলোঁ। মোৰ কথা ভাবিবলৈ ইমানকে কি আছেনো? তুমি ক'লে হ'বনে? মইহে জানো তোমাক মই কিমান ভাল পাওঁ। তোমাক মোৰ বহুত ভয় লাগে জানা। তুমি যদি মোৰ পৰা আঁতৰি যোৱা, চাবাচোন মই তোমাক কি কৰোঁ। ধেত পাগলী, যিটিবোৰ ভাবি নাথাকিবিচোন। মই সদায় তোমাৰেই। হ'ব এতিয়া উঠা, বেলি আহি মূৰৰ ওপৰ পালেহি। উঠিছোঁ দিয়া। হ'ব এতিয়া, পাছত ফোন কৰিবা। বাই। ঐ ক, কি কথা ক'ব লগা আছে? আগতে তই কচোন কি ক'ব লগা আছে, তাৰ পাছত মই ক'ম। মানে যোৱাকালি যে ল'ৰাজন আহিছিল মোৰ লগত, তাৰ নাম হৈছে ৰুবুল। আমি দুয়োটাই লগতে পঢ়োঁ। প্ৰথমতে আমি দুয়োটাই বহুত ভাল বন্ধু আছিলোঁ। সেই বন্ধুত্ব সম্পৰ্কৰ পৰা কেনেকৈ প্ৰেমৰ সম্পৰ্ক হ'ল গমেই নাপালোঁ। এতিয়া আমি ইজনে সিজনক বহুত ভাল পাওঁ। বহুত দিনৰ পৰা তোক এই কথাষাৰ ক'ম বুলি ভাবি আছিলোঁ। তই মোৰ ভাল বন্ধু যে, সেইবাবে তোকেই প্ৰথম কৈছোঁ। হয় নেকি? এতিয়া কচোন, তোৰ মোক কি কথা ক'ব লগা আছিলে? মোৰনো কি ক'ব লগা থাকিব? মই তোক এনেই কৈছিলোঁ। পাহি, তই মোৰ কাম এটা আছে, মই যাওঁ। দীপ, তোৰ কি হ'ল? তই এনেকৈ গুচি গলি যে? দীপে কিয় এনেকৈ গুচি গ'ল? সি মোক কিবা বেয়া পালে নেকি? মইতো তাক বেয়া পাব লগা একো কথা কোৱা নাই। পাহি, মই তোক বহুত ভাল পাইছিলোঁ। কিন্তু মই তোক মনৰ কথা ক'ব নোৱাৰিলোঁ। পাহি, তই মোৰ নহ'লেও মই সদায় তোৰ হৈ থাকিম। দীপ, তোৰ হৈছে কি হা? তই যে আজিকালি আমাৰ ঘৰলৈ নহা হলি আৰু মোক দেখিলেও নমতা হলি যে, তোৰ হৈছে কি? মোক কিবা বেয়া পালি নেকি? নাই অ', তোকনো মই কি বেয়া পাম? এইকেইদিন মই অলপ কামত ব্যস্ত হৈ আছোঁ। বাকী তোৰ খবৰ কচোন। তোৰ ভালনে আৰু তোৰ ৰিলেশ্যনশ্বিপৰ কথা ক। মই আৰু এতিয়া কোনো ৰিলেশ্যনশ্বিপত নাই। ৰিলেশ্যনশ্বিপত নাই মানে? তহঁতৰ কিবা হ'ল নেকি? ভালকে কচোন, মই বুজি পোৱা নাই। তই আবেলি আহিবিচোন, তোৰ লগত মোৰ কথা আছে। হ'ব দে, মই আহিম। পাহি, এতিয়া কচোন, তহঁতৰ ৰিলেশ্যনশ্বিপ কেনেকৈ ব্ৰেকআপ হ'ল? দীপ, মনে বিচৰা সকলো বস্তু সঁচাই পোৱা নাযায়। মই ৰুবুলক সঁচা অন্তৰে ভাল পাইছিলোঁ। মই তাৰ লগত সংসাৰ কৰিম বুলি ভাবিছিলোঁ। সি মোক এনেকুৱা কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ। পাহি, তোক ৰুবুলে কিবা বেয়াকে ক'লে নেকি? বেয়াকে মানে? সি মোৰ বাহিৰেও বেলেগ এজনী ছোৱালী ভাল পায়। ইমান দিনে তাৰ আচল চৰিত্ৰৰ কথা গম পোৱাই নাছিলোঁ। এদিন
ৰুবুল, তুমি মোক কিমান ভাল পোৱা? বহুত ভাল পাওঁ। বহুত মানে আকাশৰ তৰাবোৰ যেনেকৈ হিচাপ কৰিব নোৱাৰি, ঠিক তেনেকৈ তোমাৰ প্ৰতি থকা মৰমবোৰ জুখিব নোৱাৰোঁ। ৱাহ, তুমি মোক সঁচাকৈ ইমান ভাল পোৱানে? নিজতকৈও বহুত বেছি। গোটেই জীৱন তোমাৰ হৈ থাকিব বিচাৰোঁ। তুমি যদি গোটেই জীৱন তাইৰ লগত কটাম বুলি ভাবিছা, তেনেহ'লে মোক মিছা প্ৰতিশ্ৰুতি কিয় দিছিলা? পাহি, তই? মই আচৰিত হৈছ যে, আচৰিত হ'ব লাগে মইহে। আজিহে তোৰ আচল চৰিত্ৰৰ কথা গম পালোঁ। তোৰ চৰিত্ৰ যে ইমান বেয়া হ'ব মই সপোনতো ভবা নাছিলোঁ। মোৰ লগত ভালপোৱা সম্পৰ্ক থাকিও তই বেলেগ ছোৱালীৰ লগত সম্পৰ্ক কৰিছ। তোক মই নিজতকৈ বেছি ভাল পাইছিলোঁ। তোক মোৰ গোটেই জীৱনটো সঁপি দিছিলোঁ। তই মোক সপোন দেখাইছিলি গোটেই জীৱন লগত থাকিম বুলি, আৰু সেই সপোনবোৰ তই আজি শেষ কৰি দিলি। তই মোৰ লগত কিয় এনেকুৱা কৰিলি? কিয়? চাওঁ এৰি দে। মইতো তোক কোৱা নাছিলোঁ মোৰ লগত গোটেই জীৱন সপোন দেখিবলৈ। আৰু তই ভাবিলি কেনেকৈ তোৰ দৰে দুখীয়া ঘৰৰ ছোৱালীজনীক ই বিয়া পাতি সংসাৰ কৰিব? যিমান পানীৰ মাছ সিমানতেই থাকিবি, তাতকৈ তই ওপৰত যাব নিবিচাৰিবি। ৰুবুল মোৰ হ'বলগীয়া হাজবেণ্ড। অহা মাহত আমাৰ বিয়া। ৰুবুল, এইবোৰ মই কি শুনিছোঁ? যি শুনিছ সকলোবোৰ সঁচা। তাইৰ দেউতা আৰু মোৰ দেউতা একে বিজনেছ পাৰ্টনাৰ, আৰু সেইবাবেই তোক বিয়া পাতি আমাৰ মান সন্মান শেষ কৰিব নোৱাৰোঁ। আমাৰ মাজত যি আছিল সেইবোৰ তই আজিৰ পৰা পাহৰি যা। ব'লা গীতালি, যাওঁ। বহুত দিনৰ পাছত তোক আজি লগ পাই মনৰ কথাবোৰ কৈ বহুত ভাল লাগিছে আজি। সেইবোৰ বাদ দে, তই যে আজিকালি আমাৰ ঘৰলৈ নহা হলি, তই মোক কিবা বেয়া পালি নেকি? তোকনো মই কি বেয়া পাম? এইকেইদিন কাম এটাত অলপ ব্যস্ত হৈ আছোঁ, সেইকাৰণে তহঁতৰ ঘৰ ফালে যাব পৰা নাই। আৰু তোৰ লগত ইমানখিনি হৈ গ'ল, তই মোক এবাৰো নকলি যে। তোক ক'বলৈ লগ পাবও লাগিব নহয়। তোক বিচাৰি তহঁতৰ ঘৰলৈ কেইবাদিনো গ'লো, তই নাথাক ঘৰত। তোৰ হৈছে কি হা? কচোন, তই আগতকৈ বহুত সলনি হলি। হ'ব, বাদ দে এতিয়া। আবেলি হ'ব হ'ল, ব'ল ঘৰলৈ যাওঁ। ক'ত আছ? মই ঘৰতে কাম এটা কৰি আছোঁ। কচোন। তই আমাৰ ফালে আহিব পাৰিবি নেকি? হ'ব দে, যাম বাৰু। কামটো শেষ কৰি লওঁ, হ'বনে? হ'ব। হে ভগৱান, মই এতিয়া কি কৰোঁ? মই বহুত ডাঙৰ ভুল কৰি পালোঁ।
ঘৰত কথাবোৰ গম পালে কি হ'ব এতিয়া? হেল্ল' দীপ। পাহি কি হ'ল তই কান্দি আছ যে কি হ'ল তই মুখেৰে নামাত যে হেল্ল' পাহি তই মোক সোনকালে এবাৰ লগ কৰচোন। কি হ'ল আকৌ বহুত ডাঙৰ কথা এটা ক'ব লগা আছে। হ'ব মই গৈ আছো তই নৈ পাৰলৈ ওলাই আহ কি হ'ল তই মন মাৰি বহি আছ যে গা ভাল নাই নেকি দীপ মই বহুত ডাঙৰ ভুল কৰিলোঁ এতিয়া মই মৰি চকাই ভাল হ'ব মই শেষ হৈ গ'লোঁ পাহি তই এনেকৈ কান্দি থাকিবিনে কি হৈছে মোক কবি তই যদি নকওঁ মই কেনেকৈ গম পাম তোৰ কি হৈছে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দীপ ৰুবুলে এদিন ফুৰাবলৈ নি ৰুবুল তুমি মোক কলৈ আনিছা মোৰ কিন্তু বহুত ভয় লাগিছে ধেত এইজনী ভয় কৰিবলৈ কি আছেনো এইটো মোৰ লগৰ এটা ৰুমহে ভয় কৰিবলৈ একো নাই পানী খাবা ৰ'বা মই পানী আনিছোঁ ৰ'বাচোন নালাগে এতিয়া তুমি বহা ৰুবুল আমি যাওঁগে ব'লা ৰুমত দেখোন তোমাৰ লগৰটোও নাই কোনোবাই দেখিলে কি বুলি ক'ব ভয় কিয় কৰিছা তুমি দীপ মই এতিয়া প্ৰেগনেণ্ট কি মই এতিয়া ঘৰত কি বুলি কওঁ সমাজৰ আগত কেনেকৈ মুখ উলিয়াম মোৰ সন্তানক কি বুলি পৰিচয় দি নাই নাই মই আৰু জীয়াই থাকিব নোৱাৰো মৰি যোৱা ভাল হ'ব মৰি যাম পাহি তই কলৈ যাওঁ ৰচোন তই পাগলী হলি নেকি মই পাগলী হৈছো মোক মাৰিবলৈ দে পাহি তই যদি মৰি থাক মই কেনেকৈ জীয়াই থাকিম পাহি তইহে বুজি নাপালি মোক তই ৰুবুলক ভাল পাওঁ বুলি কোৱা দিনাখনৰ পৰা মই কিমান কষ্টত জীয়াই আছো তই ক'ত বুজিবি মই তোক কিমান ভাল পাওঁ দীপ তই এইবোৰ কি কৈছ অঁ পাহি
মই তোক সঁচাকৈ কৈছোঁ, মই তোক বহুত ভাল পাওঁ আৰু এতিয়াও পাই আছোঁ আৰু সদায় পায়ে থাকিম। দীপ, তোক মই এবাৰো বুজিবলৈ চেষ্টা নকৰিলোঁ। তই মোক ভুল নুবুজিবি। পাহি, যি হ'ল সেইবোৰ পাহৰি যা। এতিয়া ক, তই মোৰ হবিনে? অঁ দীপ, মই সদায় তোৰ হৈ ৰ'ম।